মিয়া খেদৰ নামত উজনি অসমত উজনি আৰু নামনি অসমৰ যি ভেদভাৱ তেওঁলোকে তৈয়াৰ কৰিব বিচাৰিছে সেয়া কিন্তু এটা অশোভনীয় লক্ষণ। তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি ৰিলিজিয়াছ মাইনৰিটি কাউন্সিল বিডিচি সদৌ বিডিচি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ ফালৰ পৰা আমি অসম চৰকাৰক আমি আহ্বান জনাইছো। কিন্তু চৰকাৰে দেখিও নেদেখাৰ ভাও ধৰি আছে। আমি চৰকাৰৰ প্ৰতি আহ্বান জনাব বিচাৰিছো, চৰকাৰে নেদেখাৰ ভাও ধৰোঁতে কিন্তু এটা ৰহস্যজনক বা এটা লাখটকীয়া কুৱেশ্যনৰ প্ৰশ্ন আমি উত্থাপন কৰিব বিচাৰিছো। হয় চাওক, যোৱা 2 দিনৰ পৰা আৰম্ভ কৰি আজিলৈকে উজনি অসমত কিছুমান তথাকথিত দল সংগঠন তথা উগ্ৰ জাতীয়তাবাদী দল সংগঠনৰ নেতা বা বিষয়ববীয়াসকলে ইতিমধ্যে তাত বসবাস কৰি থকা বা বিভিন্ন কৰ্মৰাজিৰ ওপৰত বেছ কৰি বা বিভিন্ন গৰীব দুখী শ্ৰমিক দিন হাজিৰা কৰি খাটি খোৱা লোকসকলে তাতে হয়তো থাকি পেলাই ঘৰ ভাড়া থাকি হয়তো কাম কাজ কৰি খাই আছে। গতিকে তাত দেখা পাই আছো যে যিবিলাক উগ্ৰ জাতীয়তাবাদী দল সংগঠনবোৰে একমাত্ৰ মিয়া বা মুছলমানসকল হোৱাৰ কাৰণেই তেওঁলোকে টাৰ্গেট কৰি পেলাই যি মিয়া খেদা অভিযান তেওঁলোকে নাম দি পেলাই এটা মানে অসাংবিধানিক শব্দ তেওঁলোকে ইউজ কৰি মিয়া খেদা অভিযান নামৰ এটা অভিযান তেওঁলোকে অব্যাহত ৰাখিছে। আৰু এই উগ্ৰ জাতীয়তাবাদী দল সংগঠনবোৰে যি সংবিধান বা আইনৰ ঊৰ্ধত গৈ মানুহৰ ঘৰে ঘৰে গৈ তেওঁলোকে যি কাৰ্য কৰি আছে এয়া কিন্তু দেশৰ কাৰণে এটা ভাবুকি স্বৰূপ, এটা দেশৰ কাৰণে এটা মানে সংবিধান বিৰোধী এটা কাৰ্য তেওঁলোকে কৰি আছে। গতিকে আমি অসম চৰকাৰ তথা বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আজি চাওক কেইবাদিনৰ পৰা বা প্ৰায় কেইমাহ মাহৰ পৰা তেওঁলোকে উচ্ছেদৰ দৰে এটা অমানৱীয় কাণ্ড তেওঁলোকে কৰি আছে। আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই, কিন্তু তেওঁলোকে উচ্ছেদৰ নামত অমানৱীয়ভাৱে তেওঁলোকে যি ঘৰ বাৰী ভাঙি দি মানুহসকলক যি অমানৱীয়ভাৱে তেওঁলোকে অন্যায় অত্যাচাৰ কৰিছে তাৰ বিৰোধিতা আমি কৰিছিলো। কিন্তু আজি দেখা গৈ আছে সেই সূত্ৰ আলম লৈ হয়তো আজি উগ্ৰ জাতীয়তাবাদী দল সংগঠনবোৰে আজি মিয়া খেদৰ নামত উজনি অসমত উজনি আৰু নামনি অসমৰ যি ভেদভাৱ তেওঁলোকে তৈয়াৰ কৰিব বিচাৰিছে সেয়া কিন্তু এটা অশোভনীয় লক্ষণ। আমি দেখিব পাৰিছো আজি চাওক অসমৰ যি ৭ম পৰীক্ষা মিলাপ্ৰীতি আছিল সেই ৭ম পৰীক্ষা মিলাপ্ৰীতি তেওঁলোকে থান বান কৰি আজি তেওঁলোকে মিয়া বা কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে তেওঁলোকে তাৰ পৰা আঁতৰাই দিয়াৰ কাৰণে 24 ঘণ্টা সময়সীমা বান্ধি দি এক মানে সংবিধান বিৰোধী কাৰ্য তেওঁলোকে কৰি আছে। আইনৰ ঊৰ্ধত গৈ তেওঁলোকে দাবী ধমকি তেওঁলোকে দি আছে। গতিকে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছো, চৰকাৰক আমি সকীয়াই দিব বিচাৰিছো অনতিপলমে তেনেকুৱা উগ্ৰ জাতীয়তাবাদী দল সংগঠনৰ নেতাবোৰক নাকি লগাওক, আইনী ব্যৱস্থাৰে তেওঁলোকক প্ৰয়াত্ত কৰক আৰু তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি ৰিলিজিয়াছ মাইনৰিটি কাউন্সিল বিডিচি সদৌ বিডিচি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ ফালৰ পৰা আমি অসম চৰকাৰক আমি আহ্বান জনাইছো। আৰু আপোনালোকে জানে যে কেৱল মাত্ৰ উগ্ৰ জাতীয়তাবাদী দলবোৰে কেৱল মাত্ৰ সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱাৰ কাৰণে তেওঁলোকে যি কাৰ্য অব্যাহত ৰাখিছে এয়া কিন্তু এটা ঘৃণনীয় কাণ্ড। এয়া কিন্তু কেতিয়াও ভাৰতবৰ্ষ যিহেতু এখন কল্যাণকামী ৰাষ্ট্ৰ, গতিকে সেই কল্যাণকামী ৰাষ্ট্ৰত তেনেকুৱা কাৰ্যই গোটেই পৃথিৱীত এখন ঘৃণনীয় ৰাষ্ট্ৰ হিচাপে পৰিচিত কৰিবলৈ তেওঁলোকে বিচাৰি আছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছো, চৰকাৰৰ প্ৰতি আমি তীব্ৰভাৱে প্ৰশ্ন উত্থাপন কৰিছো, আপোনালোকে কিয় বহি আছে? ইয়াত আইন শৃংখলা জড়িত পৰিস্থিতি নিশ্চয় এটা আছে। গতিকে আইন শৃংখলা পৰিস্থিতি যাতে বেয়া ফালে ঢাল নাখায় তাৰ কাৰণে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছো। আৰু অনতিপলমে যিবোৰ উগ্ৰ জাতীয়তাবাদী দল সংগঠনবোৰে কেৱল মাত্ৰ মুছলমানসকলৰ সংগঠনক বা মুছলমান জাতীয়তাবাদী দল সংগঠনবোৰে যিবোৰ মুছলমানসকলক মিয়া খেদৰ নামত অভিযান চলাই আছে তেওঁলোকক যাতে অচিৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ নামত চৰকাৰীভাৱে যাতে আইনী কেছ ৰুজু কৰা হয় তাৰ কাৰণে আমি আহ্বান জনাইছো। আজিৰ তাৰিখত আমি চাবলৈ পাইছো যে ধাৰাবাহিকভাৱে উগ্ৰ জাতীয়বাদী দল সংগঠনবোৰে মিয়া খেদা অভিযানৰ নামত যি অন্যায় অত্যাচাৰ কৰি আছে সেয়া কিন্তু চৰকাৰে দেখিও নেদেখাৰ ভাও ধৰি আছে। আমি চৰকাৰৰ প্ৰতি আহ্বান জনাব বিচাৰিছো, চৰকাৰে নেদেখাৰ ভাও ধৰোঁতে কিন্তু এটা ৰহস্যজনক বা এটা লাখটকীয়া কুৱেশ্যনৰ প্ৰশ্ন আমি উত্থাপন কৰিব বিচাৰিছো। গতিকে চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছো যাতে চৰকাৰে চকু মুদি বহি নাথাকি ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছো।